কণ্ঠশিল্পী হিচাপে আপোনাৰ অসমৰ ইমূৰৰ পৰা সিমূৰে আপুনি কৰম গীত পৰিৱেশন কৰি আহিছে। এই মুহূৰ্তত আপুনি বৰপথাৰত উপস্থিত হৈছেহি, কি ক'ব, আপোনাৰ কি অনুভৱ আজি কৰম পৰৱ? হয়, আমি চাহ জনগোষ্ঠী আদিবাসী বুলি ক'লে আমাৰ মেইন পৰ্ব হ'ল কৰম। কাৰণ আমি অসমীয়া জাতি হিচাপে যিটো আমাৰ বিহু হয়, সেই বিহুৰ এটা অবিচ্ছেদ্য অংগ বুলি কৰম ঝুমুৰ হয়। গতিকে আমি বিভিন্ন জাতি জনগোষ্ঠী মিলি আমাৰ যি ওৰাং মুণ্ডা চাওতাল ক্ৰিয়া, আমি সকলোৱে একেলগে মিলি আমি এই ভাদৰ মাহৰ একাদশীত শুক্লা একাদশীত আমি কৰমটো পৰ্ব কৰোঁ। আৰু আমি গৌৰৱ কৰিছোঁ, যোৱা বছৰ আমাক বন্ধ দিছে, এইবাৰো আমাৰ 6 তাৰিখ যদি বন্ধ দিছে, 6 তাৰিখ মই নিজেও অনুষ্ঠান কৰিছোঁ। আৰু তেতিয়া অসমৰ ৰাইজক আমি জনাব পাইছোঁ যে শিল্পী হিচাপে যে আমাৰ জনগোষ্ঠীৰ এটা মেইন পৰ্ব হ'ল আমাৰ কৰম উৎসৱ। আৰু এজন শিল্পী হিচাপে বা মই এই অঞ্চলৰ হিচাপে মই ইয়াত আজি 5 বছৰ হ'ল কণ্টিনিউ আহি আছোঁ, ভাল লাগিছে। আৰু ইয়াত আমাৰ বিশিষ্ট আমাৰ সমাজসেৱক ৰঞ্জন গগৈ ডাঙৰীয়া আছে, মোৰ মৰম ভাইটি আফচাৰ বিশ্বনাথ থাকাৰ তেখেতে মহেশ চেত্ৰী ডাঙৰীয়া হৈছে। আৰু আমি আহি যিহেতু আমি জাতিৰ প্ৰতি আছোঁ, আমি সদায় সমাজখনৰ লগত জড়িত হৈ আছোঁ। আজি আমি জীয়াই আছোঁ, কাইলৈ হৈ থাকিব নোৱাৰোঁ, কিন্তু সমাজখনৰ কাৰণে আমি কিবা এটা বাৰ্তা দি আগবঢ়াই ল'ব লাগিব, কাৰণ সমাজখন আমাৰ আগ যাব লাগিব। চাহ জনগোষ্ঠী আদিবাসীৰ যি পৰম্পৰা, এই পৰম্পৰাটো আমাৰ সদায় জীয়াই থাকক। অসমত চাহ জনগোষ্ঠী এটা আদিবাসীৰ যি অসমীয়া অবিচ্ছেদ্য অংগ বিশ্বদৰবাৰত যাওক, তাকে আমি কামনা কৰিছোঁ। আৰু এটা ক'ব লাগিব, অসম চৰকাৰে এইবাৰ আমাৰ এই কৰম উৎসৱটোক লৈ পেলাই ঝুমুৰ প্ৰতিযোগিতা আয়োজন কৰিছে আমাৰ গুৱাহাটীৰ কলাক্ষেত্ৰত। আৰু সেই বস্তুক লৈ পেলাই আমি গোটেইখিনি আগ্ৰহী হৈ আছোঁ। গতিকে আমি সকলোৱে আমি এই অনুষ্ঠান ভাগ যদিও আমি আগবঢ়াই ল'ব, তাকে আমি কামনা কৰিছোঁ। আৰু চাহ জনগোষ্ঠী আদিবাসীৰ আমাৰ মেইন পৰ্ব হ'ল আমাৰ কৰম ঝুমুৰ। কাৰণ আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী আছে, যেনেকুৱা মই উৰিয়া আছে, মোৰ নখাই হৈছে, এতিয়া নখাই চলি আছে, হয় ওৰাঙৰ এটা পৰ্ব আছে, মুণ্ডাৰ এক্সট্ৰা আছে, সকলো এক্সট্ৰা আছে। গতিকে আমি সম্পন্ন হৈ পেলাই আমি কৰমটোৱে মাতোঁ। আৰু এটা অসমতে স্বীকৃতিপ্ৰাপ্ত হয় যে অসমীয়াৰ বিহুৰ পিছত ঝুমুৰটোহে একেলগতে জড়িত হৈ আছে। গতিকে ইমানখিনি মই জনাত যি অভিজ্ঞতা আছিলে মই এজন শিল্পী হিচাপে আগবাঢ়িছোঁ। আৰু মই এই খণ্ডপকতা মোৰ ভাইটি আছে, আমাৰ আফচাৰ বিশ্বনাথ থাকাৰ সভাপতি দিন আমাৰ মহেশ তাত ডাঙৰীয়া, তেখেতে ক'বলৈ আশা কৰিছোঁ। বৰপথাৰত কৰম উৎসৱ, আপুনি আফচাৰ বিশ্বনাথ জিলা শাখাৰ সভাপতি, আজি আপুনি বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে। এই মুহূৰ্তত আপোনাৰ কি অনুভৱ? হয়, অনুষ্ঠান ভাগত উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। আৰু অসমৰ বৃহত্তৰ জনগোষ্ঠী হিচাপে চাহ জনগোষ্ঠী পৰিচিত। চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈছে কৰম পৰৱ। আৰু কৃষিভিত্তিক এই কৰম পৰৱ ভাদ মাহৰ শুক্লা একাদশী দিনাখনেই কৰম আৰম্ভ হয়। আৰু অসম চাহ ছাত্ৰ সন্থা বৰপথাৰ প্ৰাথমিক গোটে আজি প্ৰায় 9টা বছৰ ধৰি কৰম আয়োজন কৰি আহিছে। আৰু প্ৰত্যেক বছৰে চেষ্টা কৰিছোঁ, আজিও উপস্থিত থাকিব জ্ঞাপন কৰাৰ লগতে কৰম পূজাৰ আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা বৰপথাৰ গোটৰ উদ্যোগত আজি কৰম পূজা উদযাপন কৰা হৈছে। আজি আপুনি বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত আপোনাৰ কি অনুভৱ হ'ব? হয়, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰপথাৰ প্ৰাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি এই কৰম পৰৱ, যিটো কৰম পৰৱ বা কৰম পূজা চাহ জনজাতি ৰাইজৰ আটাইতকৈ ডাঙৰ পূজা আৰু বিখ্যাত পূজা। আৰু এই পূজাই অসমৰ ইতিহাসত এক আলোড়ন সৃষ্টি কৰিছে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজলৈ এই পূজাই যি আমাৰ সাংস্কৃতিক সমাৰোহ লৈ যোৱাৰ চেষ্টা অব্যাহত ৰাখিছে, খুব ভাল লাগিছে। আমাৰ বৰপথাৰ প্ৰাথমিক গোটৰ ইউনিটৰ আণ্ডাৰত দিয়া এই পূজাখন অনুষ্ঠিত হৈছে, উদ্যোগত অনুষ্ঠিত হৈছে। যথেষ্ট শৃংখলাবদ্ধতা হৈছে, আলোকসজ্জা সুন্দৰ হৈছে, খুব ধুনীয়াকৈ প্ৰাকৃতিকভাৱে তেখেতলোকে এই পূজাখন আয়োজন কৰিছে। আৰু আমাৰ শ্যামনাথ ডাঙৰীয়াৰ লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ আমি সকলোৱে একেলগে মিলি এই পূজাখন উপভোগ কৰিছোঁ। ইয়াত গুৰু নৃত্য হৈছে, খুব সুন্দৰভাৱে আমাৰ ডেস্কাসকলে গান কৰিছে, নাচনীসকলে নাচিছে, খুব ভাল লাগিছে, আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই আশা ৰাখিম বৰপথাৰ আঞ্চলিক আমাৰ প্ৰাথমিক গোটে এই পূজাভাগ আৰু
সাফল্যমণ্ডিতভাৱে আৰু বাহুল্যভাৱে অনাগত দিনত আগবঢ়াই লৈ যাব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, পৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে পৰম দেৱতাই বৰপথাৰ আমাৰ চাহ জনজাতি ছাত্ৰ সন্থা ইয়াতকৈ বাহুল্যভাৱে এই পূজাভাগ আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰক, তাকেই ভগৱানৰ ওচৰত আৰু পৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।